Hello everyone, my name is Anup and I welcome you to my channel Exam English Hub. Today we are going to discuss about the chapter Nelson Mandela Long Walk to Freedom. It is one of the most difficult chapters of class 10 English. So আজিৰ ভিডিও আৰম্ভ কৰোঁ. Okay, Mandela chapter লিখছে মেণ্ডেলাই চেপ্টাৰ লিখা নাই একচুৱেলি কি হৈছে মেণ্ডেলাৰ এই চেপ্টাৰটো ক'ৰ পৰা লোৱা হৈছে এই চেপ্টাৰ লোৱা আছে মেণ্ডেলাৰ এখন অটোবায়োগ্ৰাফি আছে লং ৱাক টু ফ্ৰীডম তাৰ পৰা কি হৈছে এই চেপ্টাৰটো লোৱা হৈছে মেণ্ডেলাৰ অটোবায়োগ্ৰাফিৰ নাম কি হৈছে লং ৱাক টু ফ্ৰীডম তাৰ পৰা এই চেপ্টাৰটো লোৱা হৈছে এতিয়া তোমালোকৰ মনত এটা প্ৰশ্ন আহিব পাৰে যে লং ৱাক টু ফ্ৰীডম নামটো কিয় দিলে দ্যাট মিন্স বেলেগ নামো দিব পাৰিলেহেঁতেন কিন্তু ইয়াত লং ৱাক টু ফ্ৰীডম কিয় দিয়া হৈছে Okay, ইয়াত যোনটো ৱৰ্ড আছে ৱাক মানে খোজ কঢ়া কথা কোৱা নাই ইয়াত জাৰ্নিৰ কথা কৈছে এটা তোমালোকে নিশ্চয় গম পাব পঢ়িছা যে যি সাউথ আফ্ৰিকা আছে তাত বহুত বেছি এটা ডাঙৰ এটা হাৰ্চেষ্ট সিস্টেম এটা আছে যাৰ কাৰণে কি হৈছিলে গোটেই সাউথ আফ্ৰিকাৰ ব্লেক পিপল বিলাকে বহুত বেছি কষ্ট কৰিবলগীয়া হৈছিলে বা বহুত বেছি ষ্ট্ৰাগল কৰিবলগীয়া হৈছিলে মেণ্ডেলা ওৱান অফ দেম আছিলে আৰু তেওঁ কি হৈছিলে এই সিস্টেমটো এগেইনষ্টত ফাইট কৰিছিল যাৰ কাৰণে তেওঁ কি হৈছিলে বহুত বছৰ জেলত থাকিবলগীয়া হৈছিলে আৰু মেণ্ডেলা এই যিখন অটোবায়োগ্ৰাফি আছে দ্যাট মিন্স আত্মজীৱনী আছে তাত তেওঁ সেই যোনটো জাৰ্নি আছে তাৰ বিষয়ে লিখিছে আৰু সেইটো কাৰণে এই কিতাপখনৰ নাম বা সেই অটোবায়োগ্ৰাফিৰ নাম দিয়া হৈছিলে কি লং ৱাক টু ফ্ৰীডম মানে ফ্ৰীডমৰ কাৰণে এটা দীঘলীয়া যাত্ৰাৰ কথা কোৱা হৈছিলে অ'কে বহুত বেছি ইম্পৰ্টেণ্ট হৈছে তেওঁৰ নামটো কি হয় নামটো ভালকৈ মনত ৰাখিবা বহুত বেছি ইম্পৰ্টেণ্টটো আহি যায় কেতিয়াবা আহি যায় মানে প্ৰায় আহিছে আগতে অ'কে তাৰপাছতে আমি ইয়াত এটা সিস্টেম পাম সিস্টেমটো কি হয় এতিয়া সিস্টেমটো হৈছে আমাৰ এপাৰ্থাইড কি বস্তু এতিয়া ওকে এপাৰ্থাইড কি বস্তু এতিয়া ইয়াত লিখা আছে ভালকৈ চাই ল'বা Apartheid is a political system that separates people according to their race কি বুলি কৈছে এপাৰ্থাইডক কৈছে বা এপাৰ্থিডক কৈছে এটা পলিটিকেল সিস্টেম যি মানুহবিলাকক তেওঁলোকৰ ৰেচটোক লৈ পিনি সেপাৰেট কৰে সাপোজ কোনোবা মানুহ কলা হয় তেওঁক সেপাৰেট কৰিব তেওঁক বেলেগ কৰি ৰাখিব তেওঁক পৃথক কৰিব যেটো এটা হাৰ্চেষ্ট বুলি কৈছে এটা ইনহিউমেন সিস্টেম বুলি কৈছে ওকে আৰু এখন দেশ আছে এই তিনিখন দেশৰ কথা কৈছে এখন দেশ আছে য'ত কি হৈছে এই সিস্টেমটো কেইদিনমানৰ আগলৈকে এক্সিষ্ট কৰিছিলে কোনখন দেশ হ'ব পাৰে ইয়েছ সেই দেশৰ নাম আছে কি সাউথ আফ্ৰিকাত কিছু বছৰ আগলৈকে কি হৈছিলে এই সিস্টেমটো এক্সিষ্ট কৰিছিলে আৰু মেণ্ডেলা আছিলে সেই সাউথ আফ্ৰিকাৰ এজন ব্যক্তি আছিলে ওকে এতিয়া মেণ্ডেলাৰ এটা পাৰ্টি আছিলে কি পাৰ্টি আছিলে ANC আছিলে ANC আছিলে ANC মানে কি হয় আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে মেণ্ডেলা আৰু তেওঁৰ যোনটো আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ পাৰ্টি আছিলে সেই পাৰ্টিটোৱে এটা লাইফ টাইম ফাইটিং কৰিবলগীয়া হৈছিলে এপাৰ্থিড সিস্টেমটোৰ এগেইনষ্টত যাৰ কাৰণে মেণ্ডেলাই কি হৈছিলে 30 বছৰ জেলত থাকিবলগীয়া হৈছিলে বহুত বেছি ইম্পৰ্টেণ্ট হয় এইবিলাক বস্তু ভালকৈ মনত ৰাখিবা ওকে আমি কি গম পালোঁ যে মেণ্ডেলা আৰু তেওঁৰ পাৰ্টিৰ কাৰণে তেওঁৰ পাৰ্টিটো আৰু মেণ্ডেলাই 30 বছৰ জেলত কটাবলগীয়া হৈছিলে কেলে এই সিস্টেমৰ এগেইনষ্টত ফাইট কৰাৰ কাৰণে বাট ফাইনেলি কি হৈছিলে সাউথ আফ্ৰিকাত 1994ত এখন ডেমক্ৰেটিক ইলেকশ্যনছ হৈছিলে ওকে য'ত মেণ্ডেলাৰ পাৰ্টি জিকিছিলে দ্যাট মিন্স ANC জিকিছিলে আৰু মেণ্ডেলা হৈ গৈছিলে ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ সাউথ আফ্ৰিকা তাৰমানে সাউথ আফ্ৰিকাৰ প্ৰথমজন ব্লেক প্ৰেছিডেণ্ট হৈ গৈছিলে মেণ্ডেলা বহুত বেছি ইম্পৰ্টেণ্ট হয় আমি এইখিনি কথা গম পালোঁ এইবিলাক তোমালোকৰ প্ৰশ্ন আহিব মেট্ৰিকৰ কাৰণে পঢ়াই আছোঁ যিহেতু আৰু যিহেতু এক্সামত তোমালোকৰ মাৰ্কছ বহুত বেছি ইম্পৰ্টেণ্ট হয় ভালকৈ মনত ৰাখিবা এইখিনি বস্তু তাৰপিছত আৰু অলপ বস্তু ইয়াত চাবলগীয়া আছে ইন্ট্ৰডাকশ্যনত কি আছে যিখন আমাৰ ডেমক্ৰেটিক ইলেকশ্যন হৈছিলে 1994 চনত 1994ত য'ত জিকাৰ পিছত মেণ্ডেলা হৈ গৈছিলে ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট তাত কি হৈছিলে মেণ্ডেলাৰ যোনটো পাৰ্টি আছিলে তাত সেই মেণ্ডেলা পাৰ্টিয়ে কিমান সিট জিকিছিলে 252 সিটছ জিকিছিল আউট অফ 400 ওকে আউট অফ 400 তেওঁলোকে 252 সিটছ জিকিছিল আৰু গোটেই দেশখন এতিয়া কোনে চলাবলৈ আৰম্ভ কৰি দিছিলে মেণ্ডেলাৰ ANCয়ে চলাবলৈ আৰম্ভ কৰি দিছিলে ওকে আমি তেনেহ'লে গম পালোঁ গোটেই কাহিনীটোৰ এটা শ্বৰ্ট ডেছক্ৰিপশ্যন গম পালোঁ বস্তুটো কি হ'ব পাৰে এতিয়া যোনটো চেপ্টাৰ আমি পঢ়িবলৈ গৈ আছোঁ যিটো চেপ্টাৰ লোৱা হৈছে মেণ্ডেলাৰ অটোবায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডমৰ পৰা তাত এখন আমি মুকলি সভাৰ বিষয়ে পাম এখন ইনগ্ৰেশ্যনৰ বিষয়ে পাম ইনগ্ৰেশ্যনখন কি আছিলে তাৰ বিষয়ে এতিয়া পঢ়িবলৈ যাওঁ ওকে নেক্সট কি আছে চাওঁ এতিয়া আমি কি বুলি কৈছে ইয়াত
10th মে ডন ব্ৰাইট এণ্ড ক্লিয়াৰ বুলি কৈছে মানে ইয়াত 10 মেৰ কথা কৈছে 1994 10th মেত কি হৈছিলে সেই ইনগ্ৰেশ্যনখন হৈছিলে বুলি কৈছে যিটো ডেট তেনেকৈ কি বুলি কৈছে ব্ৰাইট এণ্ড ক্লিয়াৰ বুলি কৈছে মানে বহুত বেছি ব্ৰাইট আৰু ক্লিয়াৰ আছিল বুলি কৈছে ডন মানে কি হয় ডন মানে হৈছে বিগিন আমি পিছত ইয়াৰ MCQ ডিছকাছ কৰিম বহুত বেছি ইম্পৰ্টেণ্ট MCQs আছে সেইবিলাক মই পিছত ডিছকাছ কৰিম কিন্তু মনত ৰাখিবা যে ডন মানে হৈছে বিগিন হৈছে আৰম্ভ হৈছিলে দিনটো বহুত বেছি ব্ৰাইট আৰু ক্লিয়াৰ হৈ পিনি ওকে আমি এইখিনিলৈ গম পালোঁ যে তাৰ পাছতে এইখিনিত আমি আৰু কি গম পালোঁ একদম অকল ইম্পৰ্টেণ্ট যিবিলাক টপিকছ ইম্পৰ্টেণ্ট যিবিলাক পইণ্টছ আছে সেইবিলাক কৈ গৈছোঁ মই অকল ইম্পৰ্টেণ্ট পইণ্টছবিলাক কৈ গৈছোঁ ওকে ইয়াত আমি গম পালোঁ যে দিনটো বহুত বেছি ব্ৰাইট আৰু ক্লিয়াৰ আছিলে কোনটো দিন 10th মে দিনটো তাৰ পাছতে সেই 10th মে দিনত কি হৈছিলে ইনগ্ৰেশ্যনখন হৈছিলে ইনগ্ৰেশ্যনখন ক'ত হৈছিলে এতিয়া সেইটো প্ৰশ্ন বহুত বেছি ইম্পৰ্টেণ্ট হয় দ্য চেৰিমনিজ টুক প্লেচ in the lovely sandstone amphitheater formed by the Union buildings in Pretoria কি বুলি কৈছে প্ৰিটৰিয়াৰ কি হৈছে এটা এম্পিথিয়েটাৰ আছিলে তাত কি হৈছিলে এই ইনগ্ৰেশ্যনখন হৈছিল এটা এম্পিথিয়েটাৰ কি হয় এম্পিথিয়েটাৰ মানে হৈছে এখন মুকলি ষ্টেডিয়াম নহয় মুকলি ঠাই এখিনি ষ্টেডিয়াম আমাৰ কি আছে বাউণ্ডেৰী থাকিব পাৰে ওপৰত তোমাৰ কি আছে ছাদ আছে ওকে কিন্তু এম্পিথিয়েটাৰ মই পিকচাৰ দেখুৱাই দিছোঁ এম্পিথিয়েটাৰ হৈছে এইটো এটা মুকলি য'ত কি হৈছে খেল নহয় একচুৱেলি তাত কিছুমান পলিটিকেল পাৰ্টিৰ কিছুমান সভা হ'ব পাৰে এনেকুৱা বস্তু কিছুমান আমাৰ এম্পিথিয়েটাৰত হয় ওকে এম্পিথিয়েটাৰত তোমাৰ কি হৈছিলে সেই সভাখন হৈছিলে আমি মানে গম পালোঁ ক'ত হৈছিলে সেইটো গম পালোঁ যে ইউনিয়ন বিল্ডিংছ ইন প্ৰিটৰিয়াত হৈছিলে এতিয়া যোনটো এম্পিথিয়েটাৰৰ কথা কৈছে তাত একচুৱেলি কি হৈছিলে তাত একচুৱেলি যিবিলাক হোৱাইট পিপলবিলাক আছিলে চাউথ আফ্ৰিকাৰ সেই হোৱাইট পিপলবিলাকে কি হৈছিলে তাত ৰুল কৰিছিলে আৰু তাত কি হৈছিলে ব্লেক পিপলবিলাক যোৱাটো কমপ্লিটলি বেণ্ড আছিলে কিন্তু সিদিনাখন যেতিয়া সেই ইনগ্ৰেশ্যনখন হৈছিল তাত কি হৈছিলে বেলেগ বেলেগ দেশৰ মানুহবিলাক বেলেগ বেলেগ জাতিৰ মানুহবিলাক আহি পিনি গোট খাইছিলে সেইটো কাৰণে কি বুলি কৈছে ৰেইনব' গেডাৰিং বুলি কৈছে বেলেগ বেলেগ দেশৰ মানুহ বেলেগ দেশৰ মানুহ বেলেগ কালাৰৰ মানুহবিলাক আহি পিনি কি হৈছিলে গোট খাইছিলেহি অ'কে তাৰপাছত আৰু এটা প্ৰশ্ন আহিব পাৰে তোমালোকৰ যে সিদিনাখন মেণ্ডেলাই সেই ইনগ্ৰেশ্যনখনলৈ বা সেই সভাখনলৈ কাৰ লগত গৈছিলে বহুত বেছি ইম্পৰ্টেণ্ট এইটো বস্তু হয় তেওঁৰ জীয়েক জেনেলীৰ লগত গৈছিলে কাৰ লগত গৈছিলে জেনেলীৰ লগত গৈছিলে সেই সভাখনলৈ মেণ্ডেলা যাক তেওঁ অতুম ডে বুলি কৈছে ইমানলৈকে গম পালা তাৰপাছত যিটো পডিয়ামটো আছে পডিয়ামত কি হৈছিলে মিষ্টাৰ ডি ক্লাৰ্কে ফাৰ্ষ্ট শপত লৈছিল শপত লৈছিল এজ এ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট মনত ৰাখিবা যে প্ৰথমতে কোনে এজ এ ছেকেণ্ড ডেপুটি প্ৰেছিডেণ্ট শপত গ্ৰহণ কৰিছিল মিষ্টাৰ ডি ক্লাৰ্ক অ'কে তাৰপাছত ছেকেণ্ড কোনে হাতে শপত গ্ৰহণ কৰিছিলে ছেকেণ্ড কৰিছিলে শপত গ্ৰহণ থাবু মেবিকিয়ে এজ এ ফাৰ্ষ্ট ডেপুটি প্ৰেছিডেণ্ট কি হৈছিলে থাবু মেবিকিয়ে শপত গ্ৰহণ কৰিছিলে অ'কে আৰু যেতিয়া মেণ্ডেলাৰ পালা আহি গৈছিল শপত গ্ৰহণ কৰিবৰ কাৰণে তেতিয়া তেওঁ এইবুলি শপত গ্ৰহণ কৰিলে যে ইয়াত এটা ধুনীয়া স্পীচ পাইছোঁ আমি দেখা পাইছা তোমালোকে নিশ্চয় তেওঁ ভাষণ ক'লে কি বুলি ভাষণত ক'লে যে তেওঁ নিজৰ নতুনকৈ যি নিউ ৱৰ্ল্ড লিবাৰ্টি আহিছিলে স্বাধীনতা আহিছিল যিখন নতুন কনষ্টিটিউশ্যন আহিছিলে সেইখন তেওঁ কি হৈছিলে সদায় মানি চলিব সদায় আপহল্ড কৰিব বুলি কৈছিলে কাৰণ তেওঁ বিশ্বাস কৰিছিল যে যিটো এপাৰ্থাইড ছিষ্টেম আছিলে সেইটো কি আছিলে এটা এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ আছিলে কেলৈ কাৰণ তাত কি হৈছিলে ব্লেক পিপলবিলাকক বহুত বেছি কি হৈছিলে টৰ্চাৰ কৰা হৈছিলে হয় নাই টৰ্চাৰ কৰা হৈছিলে সেইটো কাৰণে তেওঁ কৈছে কি বুলি যে সেইখন ওৱান অফ দ্য কি হৈছিলে ইনহিউমেন বা এটা এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ বুলি মেণ্ডেলাই কৈছে কিন্তু মেণ্ডেলাই এটা বস্তু ভালো পাইছে যে তেওঁলোক বহুত দিনৰ আগলৈকে কি হৈছিলে আউটলজ আছিলে কিন্তু ফাইনেলি তেওঁ এনেকুৱা এটা প্ৰিভিলেজ পাইছে য'ত তেওঁ নিজৰ দেশখনক কি ধুনীয়াকৈ বা সুচাৰুৰূপে চলাব পাৰিব সেই ভাষণত তেওঁ ক'লে যে চাউথ আফ্ৰিকাৰ নিচিনা ধুনীয়া দেশখন যাতে কি হৈছে কেতিয়াও এনেকুৱা এটা ছিষ্টেম আকৌ উইটনেছ নকৰক আৰু চাউথ আফ্ৰিকাত যাতে কি হৈছে সদায় ফ্ৰীডমে ৰুল কৰক সেইটোকে তেওঁ বিচাৰিছিলে নিজৰ ভাষণত অ'কে এতিয়া আমি এটা MCQ চাই লওঁ এটা কুৱেশ্যন চাই লওঁ একচুৱেলি কুৱেশ্যনটো কি আছিলে তোমালোকে এনচাৰ ক'বাচোন কুৱেশ্যনটো কি আছিলে কুৱেশ্যনটো আছে যে ইন দ্য চেণ্টেন্স 10th May dawn bright and clear okay what is the most accurate meaning of the word dawned কি বুলি কৈছে dawn wordটোৰ accurate meaning কি হ'ব অপশ্যন কি আছে to become suddenly understood or realized by someone কোনোবা এজন হঠাতে কিবা এটা বস্তু আণ্ডাৰষ্টেণ্ড কৰিলে বা ৰিয়েলাইজ কৰিলে সেইটো হ'ব নেকি to conclude or finish a specific event কিবা এটা ইভেণ্ট ফিনিছ কৰাটোক কৈছে নেকি dawn মানে
নে টু বিগিন অৰ এপিয়াৰ এট দ্য ষ্টাৰ্ট অফ দ্য ডে কিবা বস্তু দিনৰ আৰম্ভণিতে হোৱা ডন মানে কি হয় তোক মুকালি অ'কে চাইনৰ অপশ্যন দিছে কি হৈছে এ ৱেডাৰ কণ্ডিশ্যন ইনভলভিং হেভি ৰেইন এণ্ড ক্লাউডছ মই অলৰেডি ক'লোঁ যে ডন মানে হৈছে begin that means a question to answer কি হ'ব লাগিব to begin or appear at the start of the day hope তোমালোকে বুজি পালা next চাওঁ কি আছে আমাৰ এতিয়া আমি এখিনি বুজি পালো এখিনি আমি কৰিলো তাৰ পাছত কি আছে চাওঁ এতিয়া সৰি এটা মেণ্ডেলাই ভাষণ দিলে তাত ভাষণ দিয়া হৈ গ'ল তেওঁৰ নাই এতিয়া সেই ভাষণ দিয়াৰ অলপ দেৰি পিছতে তাত থকা মানুহবিলাকে কি আছে ওপৰলৈ আকাশলৈ চালে কেলে কাৰণ আকাশত কিছুমান সাউথ আফ্ৰিকান জেটছ উৰিছিলে হেলিকপ্টাৰ্ছ উৰিছিলে ট্ৰুপ কেৰিয়াৰ্ছ উৰিছিলে ট্ৰুপ কেৰিয়াৰ্ছ মিনছ য'ত সৈনিকবিলাকক লৈ যোৱা হয় অ'কে ক'ত উৰিছিলে সেই ইউনিয়ন বিল্ডিংছৰ ওপৰত উৰিছিল আৰু ই কি প্ৰমাণ কৰিছিলে যে এটা পিন পইণ্ট প্ৰেচিশ্যন সঠিক বুলি যোনটো কয় হিন্দীত সঠিক পিন পইণ্ট প্ৰেচিশ্যনৰ কথা কৈছিল বা মিলিটাৰী ফ'ৰ্চৰ কথা কৈছিল কিন্তু এট দ্য ছেম টাইম সেই জেটছবিলাকে হেলিকপ্টাৰ্ছবিলাকে ট্ৰুপ কেৰিয়াৰ্ছবিলাকে কি কৰিছিলে সেইবিলাকে নতুনকৈ সৃষ্টি হোৱা নতুনকৈ যিখন গভৰ্ণমেণ্ট আহিছিল সেইখনক কি হৈছিলে নিজৰ লয়েলটি প্ৰেজেণ্ট কৰিছিলে অ'কে ইমানলৈকে আমি গম পালোঁ তাৰপিছত আৰু এটা বস্তু আমাক সুধিব পাৰে যে সিদিনাখন কি হৈছিলে সিদিনাখন যিবিলাক হায়েষ্ট জেনেৰেলছবিলাক আছিলে যিবিলাক কি হৈছিলে বহুত বেছি এৱাৰ্ডেড আছিলে সেইবিলাকে মেণ্ডেলাক চেলিউট কৰিছিল আৰু তেওঁলোকৰ যি লয়েলটি আছিলে সেইবিলাক শ্ব' কৰিছিলে কিন্তু মেণ্ডেলাই এটা বস্তু মনত পেলাব পাৰিছিল যে কিছু বছৰ আগলৈকে সেই মানুহবিলাকে কি হৈছিলে তেওঁক চেলিউট কৰা নাছিলে তেওঁক এৰেষ্ট কৰিছিলে আৰু জেললৈ পঠিয়াই দিছিলে ফাইনেলি এখন ভি শ্বেপৰ এই বছৰ এইটো আহিছে প্ৰশ্ন এই প্ৰশ্ন আহিছে MCQ আহিছে তোমালোকৰ ফাইনেলি এখন ভি শ্বেপৰ ইম্পালা জেটছ বুলি কৈছে ভি শ্বেপ এখনৰ ভি শ্বেপ হয় ছেভেৰল মান্থছ মিনছ ভি শ্বেপ হয় এবাৰ আহিছে সেই ভি শ্বেপৰ ইম্পালা জেটখনে কি হৈছিলে বা জেটবিলাকে আকাশত কি হৈছিলে ব্লেক ৰেড গ্ৰীণ ব্লু আৰু গ'ল্ড কালাৰৰ সাউথ আফ্ৰিকাৰ নতুন ফ্লেগখনৰ যি কালাৰটো আছে সেইবিলাক আকাশত এৰি দিছিলে এতিয়া তোমালোকে চাগে নিশ্চয় দেখা পাইছা ফ্লেগখন কেনেকুৱা হয় অ'কে ফ্লেগখন কেনেকুৱা হ'ব এতিয়া আমাৰ এইখন ফ্লেগখন ইয়াত কি কালাৰ আছে এইটো কালাৰ আহে ব্লেক আছে অ'কে য়েল্লো আছে গ্ৰীণ আছে ব্লু আছে এণ্ড ৰেড আছে পাঁচটা কালাৰ হয় আমাৰ অ'কে 1 2 3 4 5 পাঁচটা কালাৰ হয় আমি পাঁচটা কালাৰ কি আছে সাউথ আফ্ৰিকাৰ ফ্লেগখনৰ কথা গম পাওঁ অ'কে আৰু কি কৰিছিলে ইম্পালা জেটখনে সেইবিলাক কালাৰ আকাশত এৰি দিছিলে অ'কে তাৰপাছত সেই দিনটোত আৰু এটা বস্তু বহুত বেছি ইম্পৰ্টেণ্ট আছিলে কি ইম্পৰ্টেণ্ট আছিলে সেই দিনটোত সাউথ আফ্ৰিকাৰ যি ইনগ্ৰেশ্যনত যিবিলাক মানুহ উপস্থিত আছিলে সেইবিলাক কি হৈছিলে দুটা এন্থেম গাইছিলে কি এন্থেম গাইছিলে এতিয়া লিখা আছে এটা গাইছিলে নিকচি চিকেলেল আফ্ৰিকা আৰু আনটো আছিলে দ্য ষ্টেম আছিলে যিটো আছিলে অল্ড এন্থেম অফ দ্য ৰিপাব্লিক মানে ৰিপাব্লিকৰ পুৰণা এন্থেমটো আছিলে অ'কে ইয়াৰে যোনটো নিকচি চিকেলেল আফ্ৰিকা আছিলে সেইটো কোনে গাইছিলে সেইবিলাক এইটো গাইছিলে হোৱাইটছসকলে আৰু যোনটো আমাৰ দ্য ষ্টেম আছিলে সেইটো গাইছিলে কোনে ব্লেকছসকলে কিন্তু ইণ্টাৰেষ্টিং কথা আছিল যে কোনেও কাৰোৰ লেংগুৱেজ বুজি পোৱা নাছিলে অভিয়াছলি কোনো বুজি নাপাব লেংগুৱেজটো কিন্তু মেণ্ডেলাই এটা কথা বিশ্বাস কৰিছিল যে অতি সোনকালে তেওঁলোকে সেই লেংগুৱেজ বা সেই এন্থেমবিলাক কি হৈছে আঁকোৱালি ল'ব অ'কে ইমানলৈকে ইম্পৰ্টেণ্ট এইখিনি বস্তু আছিলে তাৰপিছত ইয়াত আমি গম পাওঁ কেনেকৈ তোমাৰ ইনগ্ৰেশ্যনখনত দিনাখন কেনেকৈ মেণ্ডেলাই বহুত বেছি নিজৰ হিষ্ট্ৰীক লৈ পিনি বহুত বেছি অভাৰৱেলম হৈছিলে যে কেনেকৈ যেতিয়া 20th century ফাৰ্ষ্ট ডিকেডটো আছিলে 20th century কেনেকৈ হোৱাইটছসকলে কিছুমান এটা হাৰ্চেষ্ট আৰু বহুত বেছি কি বুলি ক'ব এতিয়া হাৰ্চেষ্ট ইনহিউমেন এটা ছিষ্টেমৰ সহায়ত কি হৈছিলে ব্লেকবিলাকক ছেপাৰেট কৰিছিল আৰু কেনেকৈ 20th century 8th ডিকেডত বা মেণ্ডেলা এজ এ মেন 80 yearsত কেনেকৈ সেইটো কমপ্লিট চেঞ্জ হৈ গৈছিল তাৰ বিষয়ে আমি ক'ত পাম বুলি কৈছে এইখিনিত পাম আমি ইমান বেছি ইম্পৰ্টেণ্ট নহয় তথাপি দুই এটা প্ৰশ্ন MCQ আহিব পাৰে তোমালোকে ভালকৈ পঢ়ি যাবা কিন্তু ইমান বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনিত নাই অ'কে নেক্সট চাওঁ কি আছে আমাৰ নেক্সট আমি পাম এতিয়া এইখিনি
The day had come about through the unimaginable sacrifices of thousands of my people. মেনলাই কৈছে কি বুলি যে সিদিনাখন তেওঁলোকে ফ্ৰীডম পালে, কিন্তু তাৰ কাৰণে তেওঁলোকে এটা বহুত বেছি ডাঙৰ বস্তু দিবলগীয়া হৈছিলে। কি হৈছিলে? হাজাৰ হাজাৰ চাউথ আফ্ৰিকাৰ মানুহ মৰিবলগীয়া হৈছিলে, ছেক্ৰিফাইচ কৰিছিলে নিজৰ লাইফটো। তেওঁলোকে ছেক্ৰিফাইচ কৰিছিলে কাৰণে কি হৈছিলে? চাউথ আফ্ৰিকাৰ মানুহবিলাকে ফাইনেলি ফ্ৰীডম পাইছিলে। আৰু সেইকাৰণে মেনলাই কয় কি বুলি যে তেওঁ হৈছে সেই মানুহবিলাকৰ এটা অংশ। ডেট মিনছ সেই মানুহবিলাকে কিবা এটা কাম আৰম্ভ কৰিলে আৰু মেণ্ডেলাই মাত্ৰ কি কৈছে? সেইটো আগুৱাই লৈ গৈছে। ডেট মিনছ তেওঁ সম্পূৰ্ণ ক্ৰেডিট লোৱা নাই যে তেওঁ নিজে কাম কৰি পিনি তেওঁ কি কৰিলে? চাউথ আফ্ৰিকাক ফ্ৰী কৰিলে, সেইটো বস্তু তেওঁ গ্ৰহণ কৰা নাই। তেওঁ মাত্ৰ কৈছে কি বুলি যে তেওঁ হৈছে সেই মানুহবিলাকৰ অংশ যিবিলাকে এই কামটো, এই নবল কামটো আৰম্ভ কৰিছিল। তেওঁ মাত্ৰ এটা অংশ হয়। অ'কে, কিন্তু এটা কথা আছিলে যে এই যোনটো ছিষ্টেমটো আছিলে সেইটোৱে কি হৈছিলে? চাউথ আফ্ৰিকাত এটা হাৰ্চেষ্ট, এটা ডিপ মিনছ বহুত বেছি আঘাত, বহুত বেছি এটা আঘাত সান্দিছিলে, যিটো কাৰণে কি হৈছিলে? তেওঁলোকে বহুত বছৰ কষ্ট কৰিবলগীয়া হ'লহেঁতেন। কিন্তু এই ছিষ্টেমটোৰ কাৰণে আৰু এটা বস্তু ভাল হৈছিলে। এই ছিষ্টেমটোৰ কাৰণে কি হৈছিলে? চাউথ আফ্ৰিকাত কিছুমান ভাল ভাল ব্যক্তিৰ জন্ম হৈছিলে। যেনেকৈ ইণ্ডিয়াত কি হৈছিলে? আমাৰ যেতিয়া ব্ৰিটিছসকলে আমাক ৰুল কৰিলে, তেতিয়া তোমালোকে গম পোৱা যে কি হৈছিলে? যেতিয়া ব্ৰিটিছে ৰুল কৰিছিলে আমাৰ ইয়াতো বহুত ভাল ভাল মানুহৰ জন্ম হৈছিলে। মহাত্মা গান্ধীক আমি পালোঁ, আমি সুভাষ চন্দ্ৰ বসুৰ কথা আমি পঢ়িয়ে থাকোঁ এতিয়া। ভাল ভাল মানুহৰ জন্ম হৈছিলে ইয়াত। যেনেকৈ আমি ছাপ'জ অসমৰ কথা ক'লে আমি কাক পাম? মণিৰাম দেৱান আছে, আমাৰ কনকলতা আছে, আমাৰ ভাল ভাল মানুহ আমি পাই গৈছিলোঁ। সেনেকৈ চাউথ আফ্ৰিকাটো যিটো এপাৰ্থাইড ছিষ্টেমটো আছিলে তাৰ কাৰণে কি হৈছিলে? সেইটো মানুহবিলাকক বহুত বেছি টৰ্চাৰ কৰিছিলে, বহুত বেছি কষ্ট দিছিলে, কিন্তু তাৰ কাৰণে কি হৈছিলে? ভাল ভাল কিছুমান কেৰেক্টাৰ জন্ম হৈছিলে। কি কেৰেক্টাৰ জন্ম হৈছিলে? অলিভাৰ টাম্বুজৰ জন্ম হৈছিলে। এইটো প্ৰশ্ন আহিছে আগতে। অলিভাৰ টাম্বুজৰ জন্ম হৈছে, ৱাল্টাৰ চিচুলুৰ জন্ম হ'ল, চিফ লুথুলি, ইউচুফ দাদু, ব্ৰেম ফিচাৰ, ৰবাৰ্ট চাবুকে, এইবিলাক মানুহৰ জন্ম হৈছিলে। তোমালোকে আহিছিলে যে এপাৰ্থাইড ছিষ্টেমটোৰ কাৰণে কেনেকুৱা মানুহৰ জন্ম হৈছিল, কেনেকুৱা গ্ৰেট কেৰেক্টাৰ জন্ম হৈছিল। দুজন গ্ৰেট কেৰেক্টাৰৰ নাম লিখা। অপশ্যন হতে তোমালোকৰ দি দিব পাৰে, নেলছন মেণ্ডেলা, থাবু মেবিকি, এনেকৈ দি দিব পাৰে। এইবিলাক নামো থাকিব। ছাপ'জ দিলে অলিভাৰ টাম্বু, ৱাল্টাৰ চিচুলু, তোমালোকে কোনটো টিক মাৰিব লাগিব? তোমালোকে মাৰিব লাগিব য'ত অলিভাৰ টাম্বু বা ৱাল্টাৰ চিচুলু আছে। অ'কে, নেক্সট। এতিয়া এই মানুহবিলাকৰ যে জন্ম হৈছিল, তেওঁলোক কিন্তু এনেই এটা সাধাৰণ মানুহ নাছিলে। তেওঁলোক আছিলে কি? তেওঁলোক আছিল উইজডম, জেনেৰেচিটি আৰু কাৰেজৰ এটা এক্সাম্পল আছিলে। তেওঁলোকৰ উইজডম আছিলে, তেওঁলোক কাৰেজিয়াছ আছিলে, লগতে তেওঁলোক বহুত বেছি উদাৰ আছিলে। জেনেৰেচিটি মিনছ উদাৰ আছিলে। সেইকাৰণে মেণ্ডেলাই কৈছে কি বুলি যে এইটো প্ৰশ্ন আগতে ব্লেংক আহে। Perhaps it requires such depths of operation to create such heights of character. আগৰ যেতিয়া পেটাৰ্ণটো আছিলে, যেতিয়া বেলেগ পেটাৰ্ণত এইবিলাক খালি কৰিবলৈ আহিছিলে, আজিকালি তোমালোকৰ এইটো MCQ আহি যাব পাৰে। অ'কে, মেণ্ডেলাই আৰু এটা কথা কৈছে কি বুলি যে তেওঁলোকৰ দেশখন আমি সকলোৱে গম পাওঁ, চাউথ আফ্ৰিকা বহুত বেছি ধনী হয়। কেলৈ ধনী হয়? ইয়াৰ মাটিত কি আছে? হীৰা লুকাই থাকে বুলি কৈছে। ইয়াত কি আছে? ডায়মণ্ড আছে বুলি কৈছে। কিন্তু মেণ্ডেলাই সদায় এটা কথা বিশ্বাস কৰে যে চাউথ আফ্ৰিকাৰ পিয়ৰেষ্ট ডায়মণ্ড হৈছে তেওঁলোকৰ দেশৰ মানুহবিলাক, যিবিলাক হৈছে দেশখনৰ গ্ৰেটেষ্ট ৱেল্থ। অ'কে, আমি ইমানলৈকে গম পালোঁ। নেক্সট কি আছে চাওঁ এতিয়া। অ'কে, নেক্সট কি আছে? ডাঙৰ হোৱা নাই স্ক্ৰীনটো। অ'কে, ডাঙৰ হৈছে এতিয়া। মেণ্ডেলাই কৈছে কি বুলি যে কি কালাৰ দিব লাগে মই কি দিছোঁ এইটো। It is from these comrades in the struggle that I learned the meaning of courage. আৰু মেণ্ডেলাই কৈছে কি বুলি যে এই ষ্ট্ৰাগলত তেওঁৰ যি কমৰেডছবিলাক আছে, তেওঁৰ লগত কাম কৰা মানুহবিলাক আছে, সেইবিলাকৰ পৰাই তেওঁ কি হৈছিলে? কাৰেজৰ মিনিংটো বুজি পাইছিল। যে কাৰেজটো এইটো নহয় যে য'ত এবচেঞ্চ অফ ফিয়াৰ নাই। ডেট মিনছ সেই কাৰেজ এইটো নহয় য'ত মানুহে ভয় নকৰে। একচুৱেল কাৰেজটো হৈছে সেইটো য'ত এজন মানুহে নিজৰ ভয়টোক জয় কৰিব পাৰে, ট্ৰাম্প কৰিব পাৰে। তেওঁ কৈছে যে দ্য ব্ৰেভ মেন ইজ নট হি হু ডাজ নট ফিল এফ্ৰেড। এজন সাহসী মানুহ সেইজন নহয় যিয়ে ভয় নকৰে, বাট হি হু কনকুৱাৰ্ছ হিজ ফিয়াৰ। কিন্তু এজন সাহসী মানুহ হৈছে সেইজন যিজনে নিজৰ ভয়ক কি কৰিব পাৰে? জয় কৰিব পাৰে, কনকুৱাৰ কৰিব পাৰে। অ'কে, নেক্সট। গতিকে স্ক্ৰীনটো ডাঙৰ নহয় না, প্ৰব্লেমটো এইটোৱে। অ'কে, ডাঙৰ নাই হয়। অ'কে, চাই লওঁ তোমালোকে কি আছে বস্তুটো এতিয়া। ডাঙৰ হোৱা নহয় বস্তুটো এতিয়া।
মেণ্ডেলাই কৈছে কি বুলি এতিয়া নেক্সট No one is born hating another person because of the color of the skin. কোনো এজন মানুহে কি হৈছে মানুহৰ কালাৰ দেখি পিনি ঘিণ নকৰে এটা সৰু ল'ৰা যোনে কথা ক'বলৈ শিকা নাই এটা সৰু ল'ৰা ছাপ'জ সৰু ল'ৰাতে এজন ব্লেক পিপল দেখা পাই আছে তেওঁ ঘিণ কৰিব নেকি কেতিয়াও নকৰে ঘিণ ডেট মিনছ মানুহ এজনক কি হৈছে কেনেকৈ ঘিণ কৰিব লাগে কেনেকৈ হেট কৰিব লাগে সেইটো শিকোৱা হয় সেইকাৰণে মেণ্ডেলাই কৈছে কি বুলি যে যদিহে এজন মানুহক ঘিণ কৰিবলৈ শিকোৱা হয় তেনেহ'লে তেওঁক লাভ কেনেকৈ কৰিব লাগে সেইটো শিকাব পৰা যায় কিয়নো লাভ হৈছে নেচাৰেল যিটো কি হৈছে মানুহৰ হাৰ্টলৈ নেচাৰেলি আহিছে অ'কে আমি ইমানলৈকে গম পাই গ'লোঁ সেইকাৰণে মেণ্ডেলাই ফাইনেলি ক'লে কি বুলি যে মেনছ গুডনেছ ইজ এ ফ্লেম মানুহৰ গুডনেছটো এডাল ফ্লেম বুলি কৈছে এটা ফ্লেম শিখা বুলি কৈছে যিটো লুকাই থাকিব পাৰে কিন্তু কেতিয়া কৈছে সি শেষ হৈ নাযায় অ'কে ইমানলৈকে ক্লিয়াৰ হৈ গ'ল নেক্সট চাওঁ কি আছে এতিয়া আমাৰ স্ক্ৰীন ডাঙৰ নহয় এতিয়া লাগি ধৰিলে স্ক্ৰীন ডাঙৰ নহয় অ'কে ডাঙৰ হৈছিলে আপোনালোকে অ'কে তাৰপাছতে মেণ্ডেলাই কিছুমান অব্লিগেশ্যনৰ কথা কৈছিলে অব্লিগেশ্যনটো ইয়াত ক'ৰ পৰা আহিলে এতিয়া এইখিনি পঢ়ি চাওঁ এতিয়া আমাৰ কি আছে অ'কে মেণ্ডেলাই আমাক কি বুলি কৈছে যে মানুহৰ জীৱনত দুটা অব্লিগেশ্যন আছে দুটা দায়িত্ব আছে বুলি কৈছে এটা হৈছে নিজৰ দেশৰ কাৰণে নিজৰ কমিউনিটিৰ কাৰণে নিজৰ কাণ্ট্ৰিৰ কাৰণে আৰু এটা হৈছে ফেমিলিৰ কাৰণে নিজৰ কাণ্ট্ৰি এইটো পাৰ্চনেল আছিলে কিন্তু চাউথ আফ্ৰিকাৰ নিচিনা এখন দেশত কি হৈছিলে দুইটাই ফুলফিল কৰাটো অসম্ভৱ বুলি কৈছে ইম্পচিবল বুলি কৈছে এজন ব্লেক পিপলৰ কাৰণে যদিহে এজন ব্লেক পিপলে কি হৈছে দুইটা ফুলফিল কৰিবলৈ যায় তেনেহ'লে কি হৈছে তেওঁক চৰকাৰে কি কৰে তেওঁক হয়তো পানিছ কৰে তেওঁক কি হৈছে ঘৰৰ পৰা অকলশৰীয়া কৰিব লাগে বুলি কৈছে আৰু তেওঁ কি হৈছে এনেকুৱা এটা লাইফ স্পেণ্ড কৰিবলগীয়া হয় য'ত তেওঁ কি হৈছে ছিক্ৰেটত থাকিবলগীয়া হয় মানে ছিক্ৰেটছি মেইনটেইন কৰিবলগীয়া হয় তেওঁ ৰেবেল কৰিবলগীয়া হয় আৰু সেইকাৰণে মেণ্ডেলাই কি হৈছে ষ্টাৰ্টিঙত নিজৰ দেশৰ মানুহবিলাকক নিজৰ ফেমিলিতকৈ ওপৰত ৰখা নাছিলে কিন্তু লাহে লাহে তেওঁ গম পাই গ'ল যে অকল তেওঁৱেই নহয় অকল যে তেওঁৱে তোমাৰ কি আছিলে ফ্ৰী নাছিলে এনেকুৱা নহয় তেওঁলোকৰ দেশৰ মানুহবিলাকো একেবাৰে ফ্ৰী নাছিলে আৰু তেতিয়াই তেওঁ কি হৈছিলে মেণ্ডেলাই সেই ANC পাৰ্টিটো জইন কৰিছিল আৰু তেতিয়াই কি হৈছিলে তেওঁলোকৰ যিটো নিজৰ ফ্ৰীডম আছিলে নিজৰ ফ্ৰীডম হাংগাৰ যোনটো আছিলে নিজৰ কাৰণে ফ্ৰীডম লাগে সেইটোৰ পৰা কি হৈছিলে চেঞ্জ হৈ পিনি এটা গ্ৰেটাৰ হাংগাৰ হৈ গৈছিলে এতিয়া তেওঁ নিজৰ দেশৰ মানুহবিলাকৰ কাৰণে যুঁজিবলৈ আৰম্ভ কৰি দিছিলে স্ক্ৰীনখন লাগি ধৰিলে কিন্তু যেতিয়া তেওঁ এইটো কাম কৰিবলৈ আৰম্ভ কৰিলে যেতিয়া তেওঁ কি কৰিলে ANC জইন কৰিলে তাৰপাছত এটা কাম হ'ল কিন্তু এতিয়া তেওঁ এনেকুৱা এটা মানুহ হৈ গ'ল যিজন মানুহে কৈছে ফেমিলি ভাল পাইছিল এতিয়া কিন্তু ফেমিলি নোহোৱাকৈ তেওঁ এজন ক্ৰিমিনেল নিচিনাকৈ ঘূৰি ফুৰিবলগীয়া হৈছিলে তেওঁ নিজে এজন কি আছিলে এডভকেট আছিলে কিন্তু এনেকুৱা এজন ব্যক্তি হৈ গ'ল যিয়ে ক্ৰিমিনেলৰ নিচিনাকৈ মানে এজন কি বুলি কয় আছামী বুলি কয় এজন আছামীৰ নিচিনাকৈ ঘূৰি ফুৰিবলগীয়া হৈছিলে এনেকুৱা এজন মানুহ আছিল যোনে লাইফ ভাল পাইছিল কিন্তু তেওঁ কি হৈছিলে অকলশৰে এজন মংকৰ নিচিনাকৈ এজন সন্যাসীৰ নিচিনাকৈ অকলে থাকিবলৈ বাধ্য হৈ গৈছিলে অ'কে আমি ইমানখিনিলৈ গম পালোঁ কিন্তু মেণ্ডেলাই এটা কথা কৈছে যে তথাপিও সেই মানুহবিলাক যিবিলাক অপাৰেচৰ আছিলে যিবিলাক শোষণ কৰিছিলে সেইবিলাকো কি হৈছিলে ইকুৱেলি ফ্ৰীডম ডিজাৰ্ভ কৰিছিলে কাৰণ তেওঁ সদায় বিশ্বাস কৰিছিল যে এজন মানুহ যিজনে বেলেগক শোষণ কৰে তেওঁ কি হৈছিলে তেওঁ নিজেও নেৰ' মাইণ্ডেডনেছত কি হৈছে আবদ্ধ হৈ থাকে আৰু মেণ্ডেলাইৰ কাৰণে কি হৈছিলে তেওঁ সদায় বিচাৰিছিল যে অপ্ৰেছড বা অপ্ৰেছৰ দুয়োজনকে কি হৈছিলে তেওঁলোকক ফ্ৰী কৰিব লাগে অ'কে এইটো আছিলে আমাৰ চেপ্টাৰটো নিশ্চয় তোমালোকে বুজি পালা চেপ্টাৰটো অলপ হাৰ্ড হয় মানে ক্লাছ 10ৰ চেপ্টাৰ ইমানটো হাৰ্ড নহয় কিন্তু এই চেপ্টাৰটো অকণমান হাৰ্ড পায় ল'ৰা ছোৱালীবিলাকে চ' চেপ্টাৰটো ভালকৈ পঢ়িবা মই চেপ্টাৰৰ যিমানবিলাক ইম্পৰ্টেণ্ট পইণ্টছবিলাক আছিলে সেইবিলাক কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ আৰু যদিহে মোৰ ভিডিঅ' ভাল পালা মোৰ ভিডিঅ' লাইক কৰিবা মোৰ চেনেল ছাবস্ক্ৰাইব কৰিবা লগতে কমেণ্টত জনাবলৈ নাপাহৰিবা যে ভিডিঅ' চাই কেনেকুৱা লাগিলে ইয়াৰ নেক্সট ভিডিঅ'ত মই এই চেপ্টাৰটো যিমানবিলাক MCQবিলাক আছে যিমান ইম্পৰ্টেণ্ট কুৱেশ্যনছবিলাক আছে সেইবিলাক কভাৰ কৰিম চ' see you in the next video till then bye